So good morning. আজি মানে দিনটো আজি কতো নাযাওঁ, আজি সানডে। আজি মই গাড়ীৰ কাম কৰিম। গাড়ীৰ কাম মানে কি, মোৰ নিজৰ গাড়ীখন মানে আজি কি হ'ল, কালি হেৰি কৰিলোঁ, মেজৰ ছাৰ্ভিচিং কৰিলোঁ। তাৰমানে 1 লাখৰ ওপৰত চলিলে এটা মেজৰ ছাৰ্ভিচিং কৰিব লাগে। কালি কৰিলোঁ, প্ৰায় 15,000 মান টকা খৰচ কৰি এটা মেজৰ ছাৰ্ভিচিং কৰিলোঁ। এতিয়া আৰু এই মেটবিলাক এইবিলাক চাফা তাফা কৰিম, পলিচ চলিচ মাৰিবলগীয়া হৈ আছে। ধেৰ দিন হ'ল গাড়ীখন ভালকৈ চাফা কৰা নাই, এইবোৰ কৰি আছোঁ আৰু। কালি গাড়ী কি কি কাম কৰিলোঁ চাওক, এইবোৰ আপোনাৰ টাইমিং চেইন এইবিলাক চেঞ্জ কৰিব লাগে, এইবিলাক চেঞ্জ কৰিছোঁ। এইটো টাইমিং চেইন গাইড, তাৰপিছত এই চেইন এডাল থাকে, এইডাল টাইমিং চেইন বুলি কয়, সেই চেইনডালো চেঞ্জ কৰি দিছোঁ আৰু এইবোৰ চব চেঞ্জ কৰি দিছোঁ। প্ৰায় 15,000 মান টকাৰ কাম কৰিলোঁ। মই মানে মবিল আদি কৰি ফিল্টাৰ চিল্টাৰ চব চেঞ্জ কৰি দিলোঁ। মবিলো মই এখনত দামী মবিলে ভৰাওঁ, চিগনেটিক মবিল ভৰাওঁ 2100 টকা লয়, কেষ্টল চিগনেটিক। আজি চাফ চিকুণ কৰিম, এইবোৰ কাম চাম কৰিম আৰু আজি টুক টাককৈ। আজি ঘৰ কেইখনকে ধুনীয়াকৈ মানে চাফ চিকুণ কৰিম তাকে ভাবিছোঁ। চাফ চিকুণ কৰি অনাৰ পিছত মানে এই ধৰক লেতেৰা চেতেৰা লাগি যায় ন, এইবিলাক মবিল চবিল হাতে চুইছে, তেওঁলোকে লেতেৰা লাগি গৈছে, মানে গাড়ীখন লেতেৰা হৈ থাকিলে গা মনটো বেয়া লাগে। গতিকে আজি এইবোৰ টুকটাকে কৰি থাকিম আৰু অকণমান গাড়ী ৰিলেটেড আপোনালোককো সৰু সুৰাকৈ ইনফৰ্মেশ্যন দিম, ঘৰতে কিছুমান কাম কৰিব পাৰে, সেইবোৰ কেনেকৈনো কৰিব এইবিলাক আপোনালোকক অকণমান দেখাম আৰু। এইবোৰ বাকেট ফিটিং টাইপৰ হেৰি লগালে, মেট লগালে চাফা কৰোঁতে সুবিধা হয়, ধূলি চুলি এইবিলাক মানে ধুনীয়াকৈ ওলাই যায় আৰু পানী পৰিলেও এইটো গুচি যায়গৈ তলত। এই মেটটো ভাল কিন্তু দেই, তাৰ ওপৰত এনেকুৱা এটা লগাই ল'ব লাগে, বেছি কমফৰ্টেবল হয়। তলবিলাকো মোৰ সেইকাৰণে ধুনীয়া চাফা হৈ আছে। এতিয়া ভেকুৱাম মাৰিম ধুনীয়াকৈ, গোটেই গাড়ীখন ভেকুৱাম মাৰিম। এতিয়া ভেকুৱাম মাৰি একদম পূৰা পলিচ মাৰিম আজি ভালকৈ ঘৰতে। কেতিয়াবা এচিটো কুলিং কম হয়, এয়াৰ দি হাৱা কমকৈ ওলায়, তেতিয়া আপোনালোকে কি কৰিব, তেতিয়া আপোনালোকে এই হাৱাটো যদি কমকৈ ওলায়, তেতিয়া আপোনালোকে ইয়াত এচি ফিল্টাৰ এটা থাকে, এচি ফিল্টাৰটো চাফা কৰিব পাৰিব। আৰু এচিৰ এটা ব্লোৱাৰ থাকে, ব্লোৱাৰটোৱেদি মানে গোটেই হাৱাটো সিয়ে জেনেৰেট কৰে, সেইটো লেতেৰা হ'লেও অকণ হাৱা কমকৈ আহে, গতিকে সেইটোও চাফা কৰিব পাৰে। সেইবোৰ মই আজি খুলি খালি দেখাম আপোনালোকক। এইটো গ্ল'ভ বক্স যে থাকে, ইয়াৰ তলতে এচি ফিল্টাৰ এটা থাকে। এই এচি ফিল্টাৰটো খুলিবৰ কাৰণে এইটো নৰ্মেলি এনেকৈ টানি দিলে হ'ল, ওলাই গুচি আহিব। এইটো তাৰপিছত ধৰক এইটো হ'ল এচি ব্লাৰ, ই গোটেই এচি ফাংচনটোক ই হাৱাটো দিয়ে। হাৱাটো যে পাওঁ আমি, এইটো লেতেৰা হ'লে হাৱাটো কমকৈ আহে। আৰু এইটো খুলিবৰ কাৰণে চাওক তলফালে নট আছে, এই স্কুপ থাকে 3টা, সেই স্কুপ 3টা এনেকুৱা এটা স্ক্ৰু ড্ৰাইভাৰ দি খুলি পেলাই চাফা কৰিব পাৰিব। আৰু এচি ফিল্টাৰটো এইখিনি থাকে, এইটো হ'ল এচি ফিল্টাৰ, এই কভাৰটো খুলি ল'ব, এইটো খোলা গ'ল। তাৰপিছত এইটো হ'ল ফিল্টাৰ চাওক, এইটো আৰু নৰ্মেলি টানি দিলেই হ'ল। চব গাড়ীতে এনেকৈ থাকে, এইখিনি থাকে। এইটো প্ৰায় লেতেৰাই হৈছে দেখিছেনে। এইটো লেতেৰা হ'লে হাৱাটো কেনেকৈ যাব, হাৱাটো গ'লে আৰু নগ'লে ধৰক এচিটো কুলিংটো কম হ'বই। গতিকেতো এই চাওক ইমান ধূলি ওলাইছে, বা বহুত ধূলি ওলাইছে দেখিছেনে। এইটো চাফাও কৰিব পাৰে বা চেঞ্জ কৰি দিলে ভাল আৰু, বেছি দামো নলয়, 300 মান টকাহে লয়। এইটো এনেকৈ চাফা কৰিলেও চাফা হৈ যায়, বাকী এইটো ভালকৈ চাফা কৰিব লাগিব। এতিয়া আমি খুলিব লাগিব এইটো এচি ব্লাৰটো, এইটো খুলি চাফা কৰিম। নটকেইটা খুলি দিয়াৰ পিছত এইটো সেনেকৈ ওলাই হৈ দিছে, 5-7 সোমাই আছে, এইবোৰ চাফা কৰি দিলে ধুনীয়া বতাহ আহি হ'ব, মানে কুলিং আৰু হ'ব। এই দিছে লেতেৰা ওলাই আছে চাওক, চাফা কৰি দিবলৈ এই কাপোৰটো খুলি বাহিৰলৈ উলিয়াই দিলে হ'ল। এচিটো অন কৰি দিয়াচোন, ফেনখন অন কৰি দিয়া। এইটো কেনেকৈ কাম কৰিম আপোনালোকক দেখাই আছোঁ বাৰু। ই মানে যেতিয়া ঘূৰিব ন, ঘূৰিলে এই ভিতৰত হাৱাটো গুচি যায়, সেই হাৱাটো গৈ একদম এচি এনেকৈ এইফালে আহে, ফিল্টাৰলৈ আহে, ফিল্টাৰৰ পৰা গৈ ইয়াৰ পাইহি আৰু। দিয়া এইটো চাওক, অন কৰি দিয়ালৈ এনেকৈ ঘূৰিছে, এইটো এতিয়া ভালকৈ চাফা কৰিলেই হ'ল। এইবোৰ এচিএমৰ পৰা আদি কৰি গোটেই মেকানিজমটো এটা থাকে আৰু। বস্তু একদম নতুন হৈ আছে দেই, খোলা নাই তেনেকৈ। এই ব্লাৰটো অৱশ্যে মই 3 বাৰমান খুলি চাফা কৰিছোঁ গাড়ী লোৱাৰ পৰা। আজিলৈকে ডেছবৰ্ড চেছবৰ্ডটো একো খোলাই হোৱা নাই, ধুনীয়া হৈ আছে। ভেকুৱাম মাৰি চাফা কৰি দিব, নতুন টাইপ হৈ আছোঁ ভিতৰখনটো। সেইটোতো চাফা কৰি লগাম, তাৰ নেক্সট টাইম আৰু এটা কাম আছে। এই জালনাখন দেখিছেনে, যেতিয়া বৰষুণ দিয়ে এই গোটেই গ্লাছৰ এই পানীটো যে এনেকৈ পানীটো তললৈ আহি এই ফাঁক দি সোমাই যায়, সোমাই তলত দি ড্ৰেইন পইণ্ট আছে আৰু গুচি যায়গৈ। কিন্তু ইয়াত ভিতৰত যেতিয়া পাত চাত পৰি কিবা লেতেৰা হয় বা জাম হৈ যায় ন নলীবিলাক, তেতিয়া পানীটো তাতে ডিপজিট হৈ পেলাই
ডিপজিট হৈ থাকিব আৰু পানীটো ওলাই আহিব নোৱাৰিব মানে নলীবিলাক ব্লক হৈ যায় ন গতিকে এইটো গোটেইটো খুলিম এইটো খুলি পেলাই ভিতৰ গোটেইখিনি চাফা কৰিম মোৰ গাড়ীখন এতিয়া চলিল 1,30,36,000 চলিল গতিকে এই গোটেইখিনি এটা মেজৰ ছাৰ্ভিচিং কৰি দিলোঁ 15,000 মান টকা খৰচ হ'ল একদম ডিজেল ফিল্টাৰ মবিল ফিল্টাৰৰ পৰা আদি কৰি টাইমিং চেইন গাইড চাইড চব চেঞ্জ কৰি দিলোঁ গাড়ীখন লোৱাৰ পৰা এইটোহে ডাঙৰ মেজৰ ছাৰ্ভিচিং হৈছে আৰু তাকো বেছি খৰচ হোৱা নাই 15,000 মান টকা খৰচ হৈছে এতিয়া আৰু নেক্সট আহিব লগা আৰু 1 লাখ কিলোমিটাৰলৈ চিন্তা নাই আৰু তাৰমানে 2,30,000 কিলোমিটাৰহে এইটো মেজৰ ছাৰ্ভিচিং কৰিব লাগিব এই গ্ল' প্লাগ কেইটামান থাকে গ্ল' প্লাগ কেইটা মই চেঞ্জ কৰি দিছোঁ এই হিটাৰ প্লাগ বুলি কয় এই হিটাৰ প্লাগ এইকেইটাও নতুন লগাই দিছোঁ এইকেইটা 2100 টকা দাম আহিছে গোটেইকেইটা 4টা লগাই দিছোঁ বাকী এতিয়া আৰু গাড়ীখন একদম মেজৰ ছাৰ্ভিচিং হৈ গ'ল যি নহওক বাৰু এতিয়া গাড়ীখনৰ কামকেইটা আৰম্ভ কৰি আছোঁ আৰু এইখন গোটেইখন খুলিম ইয়াত ক্লিপ থাকে দেখিছেনে এই ক্লিপবিলাক খুলি দিলে এইটো খোল খাই আহিব সেই ভিতৰটো চাফা কৰি দিম আৰু এটা সৰু ইনফৰমেশ্যন এটা দি দিওঁ আপোনালোকক এইটো বেটেৰী এই বেটেৰীটোৱে গোটেই গাড়ীখন ষ্টাৰ্ট কৰে দেই কেতিয়াবা আপোনাৰ গাড়ী ষ্টাৰ্ট নহ'লে এই বেটেৰীটো ডাউন হ'লেও ষ্টাৰ্ট নহ'ব পাৰে বা এই টাৰ্মিনাৰটো দেখিছেনে আমাৰ গাড়ী কাম কৰাৰ পিছত এই টাৰ্মিনাৰটো ঢিলা কৰি ৰাখিছিলে আজি মই ৰাতিপুৱা চলাওঁতে মানে মিছ কৰিছে আৰু এবাৰ ষ্টাৰ্ট বন্ধ হৈ গৈছিলে তাৰপিছত টাৰ্মিনাৰটো চাইছোঁ ঢিলা এই চাওক দেখিছেনে এই টাৰ্মিনাৰটো এনেকৈ ঢিলা হৈ থাকে তেতিয়া গাড়ীখনে কাৰেণ্ট নাপালেতো গাড়ীখনে মিছ কৰিবই গতিকে আপোনাৰ কেতিয়াবা গাড়ী যদি ষ্টাৰ্টিঙৰ প্ৰব্লেম নহয় আগে বেটেৰী টাৰ্মিনাৰটো চাব এই টাৰ্মিনাৰটো যদি ঢিলা হৈ থাকে এইটো নট টান কৰি দিব নহ'লে ইয়াতে গজাল এটা সোমাই পেকিং মাৰি দিব ইয়াতে সোমাই পেলাই গতিকে এই টাৰ্মিনাৰটো চাব তাৰপিছত বেটেৰীটো ডাউন হ'লে কি কৰিব বেলেগ এটা বেটেৰী লগাই ইয়াতে হেল্থ দিব পাৰিব সেই বেটেৰীটো তলত ৰাখি ৱাৰ দুডাল নিগেটিভ পজিটিভ মানে কৰি পেলাই হেৰি কৰি দিলে হ'ল আৰু হেল্থ দিলে হ'ল ষ্টাৰ্ট হৈ যাব বা যদি কাৰেণ্ট অকণমান পাই থাকে মিটাৰত কাৰেণ্ট পাই থাকে মানে কি এই এনেকৈ ধৰক ই পেকিং মাৰি দিছে যে পেকিং মাৰি দিলে ধৰক এইটো টান হৈ যাব আৰু আপোনালোকেও তেনেকুৱা কৰিব মিটাৰত এতিয়া কাৰেণ্ট পাই আছে দেখিছেনে কেতিয়াবা একদম বেটেৰী ডাউন হৈ গ'লে চাবিটো অন কৰিলে এই মিটাৰৰ লাইট চাইট একো নজ্বলিব তেতিয়া আপোনালোকে ঠেলিলে ষ্টাৰ্ট নহ'ব তেতিয়া বেটেৰী হেল্থ দিব লাগিব যদি চাবিটো দেখিছে অন কৰিছে ইয়াত লাইট জ্বলিছে চেল্ফটো এনেকুৱা চাউণ্ড দি আছে ষ্টাৰ্ট হ'ব নাই তেতিয়া আপুনি 2 নম্বৰ গিয়াৰ লগাই ল'ব দুজনক অকণমান ঠেলিব দিব পটকে ষ্টাৰ্ট হৈ যাব ক্লাছটো এৰি দিব অকণমান ৰানিং লওঁতে ক্লাছটো পটকে এৰি দিব তাৰমানে ধৰক আপুনি ড্ৰাইভিং চিটত বহিলে নহয় বহাৰ পিছত ক্লাছটো দবাই থাকিব দবাই 2 নম্বৰ লগাই ল'ব অকণমান যেতিয়া এখন পিক আপ হ'ব ক্লাছটো পটককৈ এৰি দিব ষ্টাৰ্ট হৈ যাব গতিকে সেইটোও কৰিব পাৰিব আৰু সেনেকৈ ষ্টাৰ্ট কৰিবলগীয়া হ'লে এই মিটাৰত লাইটবিলাক জ্বলিব লাগিব তাৰমানে বেটেৰীটো একে ড্ৰেইন হ'ব নালাগিব অকণ হ'লেও কাৰেণ্ট থাকিব লাগিব যাতে সি ইলেক্ট্ৰিকেল ফাংচনটো ধৰক কাম কৰিব পাৰে তেনেকৈ হ'ব লাগিব তেনেকুৱা হৈ থাকিব লাগিব গতিকে সৰু ইনফৰমেশ্যন এটা দিলোঁ এই বেটেৰী টাইট আছে এইটো টান হৈ গ'ল এইটো আৰু প্ৰব্লেম নাই আৰু এতিয়া খুলি আছোঁ এইখন খুলিবলৈ এইবিলাক লক থাকে দেখিছেনে এই লকটো আপুনি চিম্পলকৈ এই লকৰ জেগাটো স্কুলত সোমাই দিলে এইটো লক খুলি আহিলেছেনে এনেকৈ লকটো খুলি আকৌ ভালকৈ থৈ দিলে হ'ল আৰু এথলে এই কভাৰটো খুলিবৰ কাৰণে ৱাইপাৰকেইডালো খুলিব লাগিব নটকেইটা খুলিলোঁ ওলোৱাই নাই আজি মানে আমাৰ পৰা খোলাই নাই এইটো আজিলৈকে খোলাই নাই এইটো টানি দেচোন হ'ব এইখন খুলিলোঁ এইটো পাৱাৰ উইণ্ডো এইটো ৱাইপাৰৰ মটৰ দেই কেতিয়াবা ৱাইপাৰটো প্ৰব্লেম যদি হয় এই মটৰটো চাব লাগিব এইটো গোটেই ৱাইপাৰটো ইয়ে ধৰক কণ্ট্ৰল কৰে আৰু বাকী এইবোৰ অকণমান লেতেৰা হৈ আছে বেছি একো লেতেৰা হোৱা নাই বাৰু তথাপিও খুলি এবাৰ চালোঁ আৰু আপোনালোকক বোলো এবাৰ দেখাওঁ সেইকাৰণে খুলিলোঁ এইবিধিয়ে পানীবিলাক ড্ৰেইন হয় আৰু ড্ৰেইন পইণ্ট আছে এইবিলাক পানীটো ইয়াত আহে এইফালে এনেকৈ নামি যায়গৈ আৰু তললৈ এইবিলাক ফুটা আছে দেখিছেনে এইফালে পানীটো গুচি যায়গৈ ড্ৰেইন টাইপ বনোৱা আছে এইবোৰ যেতিয়া এইখিনি জেগাত যেতিয়া পাত চাতটো ব্লক হৈ যাব তেতিয়া পানীটো যাবলৈ অসুবিধা হৈ যায়গৈ মানে সেইটো গতিকে অলপ চাফ চিকুণ কৰি দিওঁ আপোনালোকক বস্তু দেখালোঁ আৰু কেতিয়াবা গাড়ীত কি হয় কিছুমান গাড়ীত সদায় বহাই থ'লে নিগনিয়ে কুটা আৰম্ভ হয় ভিতৰফালে নিগনি কুটা আপোনালোকে চাব যে গাড়ীখন নিগনি ভিতৰৰ ফালে সোমাব পৰা কোনো ৰাস্তাই নাই দৰ্জাও বন্ধ থাকে ডিগিও বন্ধ থাকে বনেটো বন্ধ থাকে কোনফালে সোমায় এইফালে কোনোফালে সোমোৱা অপশ্যনেই নাই একদম পূৰা টাইট হৈ থাকে এইবোৰ চব চিল হৈ থাকে কোনোফালে নোসোমায় কিন্তু নিগনি সোমোৱা ৰাস্তা এটাই আছে গাড়ীখনৰ ভিতৰত সেই ৰাস্তাটো হৈছে এইটো চাওক এই বস্তুটো হৈছে এই মই যে এয়াৰ ব্লোৱাৰটো যে খুলিছিলোঁ সেই ব্লোৱাৰটো এইফালেদি মানে হাৱাটো তালৈ যায় আৰু এইটো কোম্পানীয়ে বনাই দিছে চব গাড়ীতে এইখিনি জেগাতে থাকে এই ব্লোৱাৰটো এইখিনি জেগাতে থাকে গতিকে এই ফুটা এটা বনাই দিছে কোম্পানীয়ে দেখিছেনে এইটো একদম মস্ত ফুটা দেখিছেনে কোম্পানীয়ে বনাই দিয়ে আৰু চাওক এই দি ভিতৰ দি গৈ এচি ব্লোৱাৰটো ওচৰলৈ হাৱা যায়গৈ গতিকে এই দিয়ে নিগনি সোমাই যায় মোৰ গাড়ীখনৰ পৰা নিগনি এটেক কৰা নাই কাৰণ মই সদায় চলাই থাকোঁ সচৰাচৰ যিখিনি গাড়ী বহুত দিন বহাই থয় সেইখিনি গাড়ীতহে নিগনি গোটেই গতিকে এই তেতিয়া আপোনালোকে কি কৰিব নিগনি যোৱা ৰাস্তাটো বন্ধ কৰিব লাগিব তেতিয়া কি কৰিব এই ফুটাটো যে আছে
এইখিনিৰ পৰা আৰম্ভ কৰি এইখিনিৰ পৰা আৰম্ভ কৰি এনেকৈ গোটেইখিনি এইবিলাক খুলি ল'ব লাগিব। খুলি এটা জালনী লগাই দিব, স্কুপ মাৰি জালনী লগাই দিব। একদম জালনীটো লগাই দিলে নিগনিটো সোমাব নোৱাৰে আৰু। জালনী মানে কেনেকৈ লোহাৰৰ যে অলপ জালনা টাইপ পায় নহয়, তাৰৰ তেনেকুৱা এটা এনেকৈ লগাই দিব কমপ্লিট। পূৰা বন্ধ নকৰিব আকৌ, পূৰা বন্ধ কৰিলে হাৱাটো আকৌ কোনফালে যাব এচিলে, গতিকে হাৱাটো যাব নোৱাৰিব। হাৱাটো যাবৰ কাৰণে আপুনি ফুটা থকা জালনা টাইপ লগাই দিব, একদম প্লেন চিট লগাই পূৰা বন্ধ কৰি নিদিব। গতিকে তেতিয়া সেই জালনী লগাই দিলে এৰিয়া আৰু নিগনি নোসোমায়। গতিকে গাড়ীৰ ভিতৰত নিগনি সোমোৱা ৰাস্তা এইটোৱে, একদম এইটোৱে ৰাস্তা। ইয়াৰ বাহিৰে ক'তো দি নিগনি নোসোমায়, কোনো দি চিষ্টেমেই নাই সোমোৱা, মানে ক'তো ফুটা চুটা একো নাথাকে। এতিয়া সৰু ইনফৰমেশ্যন এটা দিলোঁ আৰু। খুলিছোঁ যেতিয়া ধুনীয়াকৈ চাফা তাফা কৰি দিওঁ। এতিয়া পানীটো কোমলাই লৈ আৰু মাৰিলেই হৈ গ'ল আৰু। গাড়ী থাকিলে কিন্তু এইখিনি সৰু সুৰা নলেজৰ প্ৰয়োজন আছে দেই, বেছিক নলেজৰ। আৰু কিছুমানে কয় ইঞ্জিনত পানী মাৰিব নোৱাৰে। ইঞ্জিনত পানী মাৰিব নালাগে, কিন্তু আপুনি চাই চিন্তি পানী মাৰিলে একো অসুবিধা নহয়, ইঞ্জিনটো ধুবও পাৰে। ক'ত নোৱাৰে চাওক, এইটো হৈছে এয়াৰ ফিল্টাৰ। এইটো গাড়ীখনে উশাহ লয় আৰু এয়াৰ ফিল্টাৰ দি উশাহ লয়। গতিকে এই নলীটো দেখিছেনে, এই ভিতৰৰ ফালে মুখখন আছে দেখিছে। কোম্পানীটো এইফালেও মুখখন কৰি দিব পাৰিলেহেঁতেন, কিন্তু এইফালে কিয় কৰি দিছে, যাতে ইয়াত পানী নোসোমায়। আৰু আপুনি যেতিয়া পানী মাৰিব, পানী মাৰোঁতে এই নলীটো চাই ল'লে হ'ল। কাৰণ ইয়াত পানী সোমালে কি হ'ব, এয়া দি পানী গৈ এয়াৰ ফিল্টাৰ এইফালে গৈ ডাইৰেক্ট ইঞ্জিনৰকৈ হেডত যাবগৈ। হেডত যোৱাৰ লগে লগে অসুবিধা হ'ব। গতিকে ইয়াত পানী মাৰিব নালাগে। আৰু কিছুমান জেগাত চেঞ্চৰ থাকে, এইটোৱে থওক, এইটো আপোনাৰ মেপ চেঞ্চৰ বুলি কয়। এইটো মেপ চেঞ্চৰটো ইয়াত পানী চানী যদি দিয়ে সচৰাচৰ নোসোমায়, কাৰণ এইবোৰ একদম চিল হৈ থাকে। কিন্তু ইয়াত যদি ডাইৰেক্ট পইণ্ট কৰি যাই পানী মাৰি দিয়ে, তেতিয়া ধৰক অসুবিধা হ'ব, পানীৰ ভিতৰত যাব পাৰে। গতিকে এইবোৰ পইণ্ট চাই ল'লেই হ'ল আৰু। কপলাৰবিলাকত পানী নামাৰিলেই হ'ল, কিন্তু আপুনি চাইডে পানী মাৰি ৱাছ কৰোঁ বুলি ক'লেও ধুনীয়াকৈ কৰিব পাৰে। আকৌ ডাইনমা এটা থাকে, ডাইনমাটোতো আপুনি পানী পেলাব নালাগে। এইটো ডাইনমা দেখিছেনে, এই ডাইনমাটোতো পানী পেলাব নালাগে, ই পাৱাৰ জেনেৰেট কৰে আৰু। গতিকে আপুনি ধোৱা টাইমত, চাফা কৰা টাইমত ইয়াত কিবা এখন দি ল'ব, কাপোৰ এখন দি ঢাকি ল'ব, তেতিয়া পানী মাৰিলেও একো কথা নহয়। তেতিয়া আমি সেইবিলাক চাই চিন্তি ধুনীয়াকৈ চাফা কৰিম এতিয়া পানী মাৰি। চাফা আছে ন। একদম পুৰা চাফা হৈ গৈছে। প্ৰেছাৰটো মাৰি দিয়াৰ লগত মানে হাত লগাবলগীয়া হোৱা নাই আৰু, চাফা হৈ গৈছে পুৰা। এই পানীটো, এইটো ড্ৰেইনটো হয়, এইটো ড্ৰেইন দেখিছেনে, এই ড্ৰেইনকৈ চেপত গুচি গৈছে। কোনফালে পৰিছে চাওক, ইয়াত দেখিছে। কোম্পানীয়ে কেনেকুৱা চিষ্টেম কৰি দিছে, এইফালে ক'তো এক্সট্ৰাকৈ ক'তো অহা নাই, পোৱা নাই দেখিছেনে, ইয়াত আহিছে দেখিছেনে। কোম্পানীয়ে কি ধুনীয়া চিষ্টেম কৰি দিছে। এইফালে ৰাস্তাতে যোৱা মানুহকো মাতি আমাৰ কিন্তু বাইক চাফা কৰি দিছে। দে তেলৰ টেংকিতে পানী সোমাই দে। গাড়ী এখন যেতিয়া আপোনালোকে ৱাশ্বিং চেণ্টাৰত ধুব বা নিজে হ'লেও ধুব, তেতিয়াহ'লে মানে কি বাহিৰে ধুই পেলাই, কিন্তু কিছুমান পইণ্ট থাকি যায়। সেইবোৰ পইণ্টত সদায় ধৰক নিজে চকু কাণ দিব আৰু নিজে কেনেকুৱা জেগা চাওক। এইবোৰ চেপবিলাকত পানী মৰা নাযায়, এইবোৰত মানে লেতেৰা ডিপজিট হৈ কেতিয়াবা ৰাষ্টিং হ'ব পাৰে। গতিকে এইবোৰ জেগা এনেকুৱা একদম ধুনীয়াকৈ চাফা কৰিব লাগিব। এইবোৰ চাফা কৰিলে ভিতৰত পানী নাযায় বাৰু, অলপ চাকনি যাব, কিন্তু ধৰক বেছি পানী নাযায়। আকৌ এই দৰ্জাৰ তলৰবিলাক দেখিছেনে, এইবিলাকো মাৰি দিব ক'ব, কাৰণ ইয়াত লেতেৰা জমা হওঁতে মামৰে ধৰিব পাৰে। গতিকে এইবোৰ পইণ্ট মানে কেতিয়াবা থাকি যায়গৈ, মানে চোৱা নাযায়, সেয়েহে এইবোৰ চাফা কৰিব। আকৌ এইবিলাক জেগা থাকি যায়, এইবোৰ দেখিছেনে, এইবোৰ চাফা কৰিব দিব তেওঁলোকক। মানে দৰ্জাখন মাৰি দিয়াৰ লগে এইবোৰ একো দেখাই নাপায়। গতিকে এইবোৰ চেপে এইবিলাক চাফা কৰিব। এইবিলাক দেখিছেনে, এইবোৰ চাফা কৰিব দিব, কাৰণ এইবোৰ ভিতৰৰ ফালে থাকি যায়। আৰু ইয়াত পানী মাৰিলেও ভিতৰত নপৰে বাৰু, অলপ বেকাকৈ মাৰিলে হ'ল। ইমান লেতেৰা ওলাইছে দেখিছেনে। গাড়ী ৱাশ্বিং হ'ল, এতিয়া একদম ভেকুৱাম চলি আছে।
চাফ চিকুণ কৰা চলি আছে। গাড়ীখন চাফ চিকুণ হৈ থাকিলে নিজৰ মনটো ভাল লাগে। ক'ৰবাত গ'লে মানে এটা ভাল ভাইবছ আহে আৰু মানে লেতেৰা ফেতেৰাকে চলাই ফুৰিবলৈ একদম বেয়া লাগে। দিনটো আজি গাড়ীখনকে চাফ চিকুণ কৰিলোঁ, একদম চকচকীয়া কৰি পেলালোঁ। ধুনীয়া লাগিছে দেখাত। খালি এতিয়া মোৰ গাড়ীখনৰ 2টা স্ক্ৰেচ আছে, এইকেইটাহে ৰং কৰিব লাগিব। এই স্ক্ৰেচটো ৰং কৰি দিব লাগিব। একদম সময় পোৱা নাই মানে। বাকী বডিটো মোৰ স্ক্ৰেচ নাই গোটেই গাড়ীখনতে। তাৰপিছত এই বাম্পাৰটো এইখিনি স্ক্ৰেচ আছে, এইবিলাক কৰিব লাগিব। বাম্পাৰটো ভাবিছোঁ চেঞ্জেই কৰি দিম নেকি, নিউ লুকছ এটা লগাম চাগে, এটা ক্ৰোম লগাটো। চাওঁ কি হয়। হেডলাইটটো মই আপগ্ৰেড কৰিলোঁ বাৰু, নিউ মডেলৰ লগালোঁ। গাড়ী লুকছ এয়া আমাৰ ওচৰৰ মিস্ত্ৰী কামো লগালে। এয়া এবাৰ ওলমটো আনিব গৈছে, এবাৰ কৰণীখন আনিব যায়, যোগালী নাই, মোক লগাই দিয়ে মাজে মাজে। এয়া আমাৰ ওচৰৰ মিস্ত্ৰী। গতিকে হ'ব দিয়া, গাড়ীখন চাফ চিকুণ কৰিলোঁ ধুনীয়াকৈ। বহুত টাইম লাগি গ'লগৈ, একদম ডিপ ক্লিনিং কৰিছোঁ আৰু খুলিবলৈ মন যোৱা নাই। সেয়া ইণ্টেৰিয়ৰ পুলিচ মাৰি ধুনীয়া লগা হ'ল। সেয়া চাওক ইণ্টেৰিয়ৰ। এনেকুৱা চাফ চিকুণ কৰি ৰাখিলে ভাল লাগে, ক'ৰবাত যাবলৈ ভাল লাগে, মনটো মানে পজিটিভ ভাইবছ আহে। গাড়ীখন ধুনীয়া হৈ থাকিলে, চাফ চিকুণ হৈ থাকিলে। সেয়া তাৰমানে গেৰেজত দিলোঁ ন, গেৰেজত কাম কৰিব দিওঁতে মবিল চবিল হাতে চুই তেওঁলোকে পূৰা লেতেৰা কৰিলে। গতিকে ধুনীয়াকৈ চাফ চিকুণ কৰিলোঁ। গাড়ীৰ ফাইনেল লুকছ। অট'মেটিক ষ্টাৰ্ট বন্ধ হৈ যায়। নতুন গাড়ী বেয়া বস্তু হ'লে কেনেকৈ হ'ব? কিমান 18,000 চলিল ন? এতিয়া প্ৰব্লেম পোৱা নাই বাৰু। এবাৰ আপুনি স্কেনটো মাৰি এই চেক ইঞ্জিনটো যোৱাই ল'ব, তেতিয়া ক্লিয়াৰ ক'ড মাৰিলে প্ৰব্লেমটো ভাল হ'ব। মিছ কৰা নাই বাৰু। এতিয়া বৰষুণ এজাক দিলে, একদম গাড়ীখন ইমান ধুনীয়াকৈ ধুই কৰি ল'লোঁ, উলিয়াই লৈ যাবলৈ মন যোৱা নাই, এফালে যোৱা কাম এটা আছে। যি নহওক বাৰু, এইমাত্ৰ সেই মোৰ দাদা এজন আহিছিল, দেখিছিলে, আমাৰ গাঁৱৰে দাদা তেওঁ। গতিকে তেওঁ নেক্সনখন লৈছে নতুনকৈ, 18,000 চলিছেহে। গাড়ীখন সেয়া ষ্টাৰ্ট নহয়, মানে ষ্টাৰ্ট হয় মানে কি ঠেলি ষ্টাৰ্ট কৰিব লাগে, চেল্ফত ষ্টাৰ্ট নহয়। মানে বেটেৰী চেটেৰী চব ঠিকেই আছে, তাৰমানে অলপ পুছ বটনটো বা ৰিলেৰ কিবা প্ৰব্লেম হৈছে নেকি, মই চাই দিলোঁ। ৰিলেটো চাব লাগিব চাগে। গতিকে এয়া চাওক, আমাৰ মানুহে গাড়ীত কেতিয়াবা প্ৰব্লেম ওলালে ভাবে আমি ছেকেণ্ড হেণ্ড গাড়ী লৈছোঁ বা মোৰ গাড়ী পুৰণা হৈছে সেইকাৰণে বেমাৰ ওলাইছে। কিন্তু এয়া দেখিছে নতুন মডেলৰ টপ মডেলৰ গাড়ী এখন, একদম মাত্ৰ 18,000 চলিছে। 2023-24 মডেলৰ গাড়ী, এবছৰ পুৰণা গাড়ী। চাওক কি ষ্টাৰ্ট নহয়, ঠেলি ফুৰিব লাগে। গতিকে সেয়াই আৰু মেকানিকেল বস্তুৰ কথা কি ক'ব জানো, ক'ত কেনেকৈ কি হয় কি নহয় কোনেনো কি ক'ব পাৰে। গতিকে নতুন গাড়ীখনো সেয়া বেয়া হৈ গৈছে। আপুনি নাভাবিব আপোনাৰ পুৰণা গাড়ীৰ কাৰণে বা বহুত বছৰ হোৱা গাড়ীৰ কাৰণে বেয়া হৈছে, তেনেকুৱা নহয়। 2002-23 চনৰ মডেলৰ গাড়ী ধৰক ধুনীয়াকৈ চলি আছে, কিন্তু 2023-24 মডেলৰ গাড়ীখন প্ৰব্লেম দি দিছে, দেখিছে। ডিজাৰখন মানে ইমান ধুনীয়াকৈ চাফ চিকুণ কৰি ল'লোঁ, চলাবই মন যোৱা নাই। এতিয়া এফালে যাওঁ, এল্ট'খনকে লৈ যাওঁ। এল্ট'খনো চাফা কৰিছিলোঁ যদিও ভিতৰত ইমান চাফা হোৱা নাই, গতিকে এখন এতিয়া আৰু বৰষুণৰ ছিজন আহিছে, গাড়ী চাফা কৰি থকাই ব'ল আৰু লেতেৰাই হৈ থাকিব। গতিকে এল্ট'খনকে লৈ যাওঁ। এইখনো কালাৰটো বৰ ধুনীয়া হৈছে। এইখনো কালি ভিডিঅ' দিছিলোঁ মই, 1,35,000 টকা দাম কৰিছিলোঁ যে। গাড়ীখন দেখাবলৈ বহুতে মানে কৈ থাকে, গাড়ীখন এবাৰ দেখাই দিবচোন অকণ ভালকৈ। গতিকে বাহিৰে অকণ দেখাই দিব ৰাখিব, ময়ো পাহৰি থাকোঁগৈ, ব্যস্ত হৈ যাওঁগৈ। এইখনে হ'ল বাহিৰে লুকছ। গাড়ীখন লৈ আহি আছোঁ, মই মৰিগাঁও গৈ আছোঁ। চলাবলৈ ভাল, বহুত স্মুথ, টায়াৰ চায়াৰ চব ভাল হৈ আছে। এইখন 1,35,000 টকা ঠিকে আছে দিয়ক। এচি চেচি চব ৰানিং হৈ আছে, কাগজ আপডেট আছে 2030 লৈকে। গতিকে কি লাগে আৰু, গাড়ীত গেটআপটো ভাল। এয়া হ'ল গাড়ীখনৰ ৱৰ্ক গ্ৰাউণ্ড, এচি চেচি ৰানিং আৰু পাৱাৰ ষ্টাৰিং আছে দেই, এলেক্সা মডেল হয়। পাৱাৰ ষ্টাৰিং, হিটাৰ, এচি চব আছে, চাবিও 2টা আছে। চ' এয়া হ'ল ইঞ্জিনৰ চাউণ্ড, গাড়ী ভাল, চলাবলৈ ভাল একদম। এয়া চাওক চব ৱৰ্কিং হৈ আছে, পানী যে মাৰে চব ৱৰ্কিং হৈ আছে, ৱাইপাৰ চাইপাৰ চব ৱৰ্কিং,
চলাবলৈ খুব ধুনীয়া এল্টো আৰু মাইলেজৰ কাৰণে মাইলেজ কা ভাপ মানুহে কয়ে গতিকে মাইলেজৰ পৰা আদি কৰি চব ফালৰ পৰা পাৰফেক্ট গাড়ী এখন আপোনালোকে ল'ম বুলি ভাবিলে ল'ব পাৰিব আৰু একদম পাৰফেক্ট গাড়ী দেই এইখন চলাবলৈ ভাল গলিয়ে গলিয়ে চলাই ফুৰিবলৈ ভাল ৰাব ইউজ কৰিবলৈ ভাল আৰু ইয়াৰ পাৰ্টছৰ দামো কম আহে এল্টো ইয়ন এইবোৰ পাৰ্টছৰ দাম কম হয় দেই 1,35,000 টকাতে মই ট্ৰেন্সফাৰ চব কৰি দিম ইঞ্চুৰেঞ্চ যি আছে চব মই চাই দিম আৰু ইটো সিটো যি টুকটাক কাম আছিলে সেয়াটো মই কৰাই দিছোঁ গাড়ী সময় এনেকৈ আপোনালোকক নিদিওঁ যিহেতু এইফালে এল্টো তেল ভৰাই ল'লোঁ এতিয়া আৰু ঘৰত যাওঁ বাকী গাড়ী এতিয়া আৰু 1.5 লাখৰ ভিতৰত কেইবাখনো গাড়ী আছিল বাকী এতিয়া ৰাইজে চবে বুকিং কৰিয়ে আছে এল্টোখনো এইখনো বহুতে কথা পাতি আছে মানে কি কেইজনমানে কৈ থাকে মানে হেৰি ভালকৈ দেখাই দিবচোন ভিডিঅ' এটা বনাই ফটো মাৰি এনেকৈ আৰু মোৰো অলপ সময় অভাৱ হৈ আছে সেয়েহে মানে ৰাস্তাতে অকণমান দেখাই দিলোঁ আৰু বাহিৰ চাইডটো গতিকে গাড়ী ভাল আপোনাৰ ইঞ্জিন ভাল আৰু মোৰ গাড়ী ইঞ্জিন ভাল পাবই গাড়ী ধুনীয়া হৈ আছে আৰু কনেকশ্যন এইবিলাক চব চিল হৈ আছে গতিকে এল্টোখন আৰু বাইকৰ নিচিনাহে দিয়াচোন তেলো সেই বাইকৰ নিচিনাই খাব মেইনটেনেঞ্চো বাইকৰ নিচিনাই বাইক এখন লোৱাতকৈ আৰু এল্টোখনকে লৈ থৈ দিয়ক 1,35,000 টকা ট্ৰেন্সফাৰ মই কৰিয়ে দি আছোঁ ফোন আহিলে